সংহাৰী ৰূপ ল'ব এবাৰ বতৰে 14 জুন পৰ্যন্ত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট আৰু বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট এই বিষয় সন্দৰ্ভত জনাই যাম খুব বিশেষ ৰাজ্যত পুনৰ বতৰে ল'ব কাল ৰূপ 14 জুন পৰ্যন্ত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ইতিমধ্যে কেইবাখনো জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট নামনি অসমৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বৰষুণৰ সমান্তৰালভাৱে হ'ব ধুমুহা শিলাবৃষ্টি কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট লগতে বাক্সা বজালী জিলাতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আনহাতে ইয়াৰ উপৰিও কেইবাখনো জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি এই নিৰ্দেশনা আৰু আমি যেহেতু জনাইছোঁ যে বিগত কিছুদিনৰ পৰা ৰাজ্যত ইতিমধ্যে নেৰানেপেৰা বৰষুণ হৈ আছে আৰু ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা শিলাবৃষ্টিৰো ইতিমধ্যে হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইতিমধ্যে সেই ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱত ইতিমধ্যে প্ৰায় কেইবাঘৰো লোকৰ ঘৰ ইতিমধ্যে ধ্বংস হৈছে বুলি বৰ্তমান সময়ত খবৰ আহি পৰিছে আৰু শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে আৰু আগন্তুক 14 জুন পৰ্যন্ত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ লগতে কেইবাখনো জিলালৈ ইতিমধ্যে জাৰি কৰা হৈছে এলাৰ্ট কেইবাখনো জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বিশেষকৈ য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট এবাৰ জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলালৈ অৰ্থাৎ নামনি অসমৰ কেইবাখনো জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এবাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু এই অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখনলৈ বৰষুণৰ সমান্তৰালভাৱে ধুমুহা শিলাবৃষ্টিৰো ইতিমধ্যে আশংকা ব্যক্ত কৰা হৈছে আৰু বিশেষকৈ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটা বাক্সা বজালীত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰি বাকী যিসমূহ জিলা আছে সেই জিলাসমূহলৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এখন দুখন নহয় মুঠ 19খন জিলালৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি পুনৰ জনাইছোঁ যে যিহেতু বিগত কিছুদিনৰ পৰা নিশাৰ ভাগত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ শিলাবৃষ্টিৰ তাণ্ডৱত ইতিমধ্যে দিশহাৰা হৈ পৰিছে প্ৰায় কেইবাঘৰো লোক ইতিমধ্যে দিশহাৰা হৈ পৰিছে বিশেষকৈ উজনি আৰু নামনি অসমত ধুমুহা শিলাবৃষ্টি ইতিমধ্যে তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এবাৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু আগন্তুক 14 জুন পৰ্যন্ত ইতিমধ্যে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু যাৰ বাবে এতিয়া কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ নামনি অসমৰ কেইবাখনো জিলালৈ এখন দুখন নহয় মুঠ 7খন জিলালৈ ইতিমধ্যে নামনি অসমৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি পুনৰ জনাইছোঁ সেই উক্ত জিলাকেইখন হৈছে কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং বৰপেটা বাক্সা আৰু বজালী মুঠ এইকেইখন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু ইয়াৰ উপৰিও বাকী যিসমূহ জিলা আছে 19খন জিলালৈ সৰ্বমুঠ 19খন জিলালৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বৰঝাৰস্থিত যি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কবাণী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু ইতিমধ্যে নিশাৰ ভাগত পুৱাৰ ভাগত যদি গৰমৰ কবলত সৰ্বশান্ত হৈ পৰিছে সাধাৰণ ৰাইজ কিন্তু তাৰ সমান্তৰালভাৱে গধূলি হৈ অহাৰ লগে লগে অৰ্থাৎ সন্ধিয়া নামি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হোৱা দেখিব পোৱা গৈছে মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে ধুমুহা শিলাবৃষ্টিৰ ইতিমধ্যে তাণ্ডৱ চলিছে আৰু ইতিমধ্যে বজ্ৰপাত পৰি কেইবাজনো লোকে ইতিমধ্যে মৃত্যুক সাৱটিব লগা হৈছে আৰু সেই সন্দৰ্ভতে যিসমূহ জিলালৈ ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ যিসমূহ জিলালৈ অৰেঞ্জ আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সেইসমূহ জিলাৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলক সাৱধানে থাকিবলৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু বিশেষকৈ বজ্ৰপাতৰ ইতিমধ্যে এবাৰ আশংকা ব্যক্ত কৰা দেখিব পোৱা গৈছে অৰ্থাৎ যিহেতু নামনি অসমৰ 7খন জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে সেই অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহলৈ ইতিমধ্যে ধুমুহা বৰষুণৰ সমান্তৰালভাৱে বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু বিশেষকৈ এই উক্ত জিলাকেইখন হৈছে কোকৰাঝাৰ
ধুবুৰী, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা আৰু বজালী সৰ্বমুঠ এই 7খন জিলালৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 14 জুন পৰ্যন্ত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু বাকী যিসমূহ জিলা আছে সেই বাকীসমূহ জিলালৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 14 জুন পৰ্যন্ত ৰাজ্যত এইদৰে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও কেইবাখনো জিলালৈ যিহেতু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যিহেতু কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা, বজালীত ইতিমধ্যে এই সৰ্বমুঠ এই 7খন জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু বাকী যিসমূহ 19খন জিলালৈ ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ পিছতে এতিয়া যিহেতু বিগত কিছুদিনৰ পৰা নিশা হ'লেই বৰষুণ অহা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত ইয়াৰ উপৰিও ধুমুহা শিলাবৃষ্টিৰো ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 14 জুন পৰ্যন্ত এই ধাৰা থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিব পোৱা গৈছে।